মঙলদৈ ৰাইজৰ এটা প্ৰেক্ষাগৃহৰ অভাৱ। এই প্ৰেক্ষাগৃহৰ অভাৱৰ কাৰণে মেলে হওক বা মিটিঙে হওক যিকোনো কাৰ্যসূচী প্ৰেক্ষাগৃহৰ অভাৱত সুচাৰুৰূপে পালন কৰিব নোৱাৰে। মই উপস্থিত আছোঁ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত, আৰু এই প্ৰেক্ষাগৃহটো এটা যি প্ৰেক্ষাগৃহ আছে, এই প্ৰেক্ষাগৃহটো কিন্তু এতিয়া জহি খহি যোৱাৰ অৱস্থাত হৈছে। মই পৰিৱেশটো দেখুৱাম। এই হৈছে জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ, যি এয়া বোন গজি গৈছে। আৰু এটা কথা ক'ব লাগিব, জনৈক হীৰা নামৰ এগৰাকী ঠিকাদাৰে ইয়াতে কিছু কাম কৰিছিল যদিও পুৰণা যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীসমূহ লগায়ে তেওঁলোকে কিন্তু গুচি গ'ল। ইয়াত বিষয়াসকল থাকে চোৱা চিতাৰ কাৰণে, ইঞ্জিনিয়াৰ থাকে, SDO থাকে, JE থাকে, সকলোৱে কিন্তু নীৰৱ হৈ এইসমূহ বিল পাছ কৰি এই জনৈক যিজন হীৰা নামৰ ব্যক্তিজনে কিন্তু বিল পাছ কৰি লৈ গ'ল। মঙলদৈৰ এতিয়া ডাঙৰ অভাৱ, সেই অভাৱটোৱে হৈছে প্ৰেক্ষাগৃহৰ অভাৱ। যিকোনো নাটকেই হওক বা সভাই হওক, যিকোনো কাৰ্যসূচী আচলতে এই প্ৰেক্ষাগৃহটোত দৰংবাসী ৰাইজে এই প্ৰেক্ষাগৃহটোত আহে, কিন্তু এই প্ৰেক্ষাগৃহটোত কোনো ধৰণৰ সুবিধা নাই। আপুনি ধৰক, যিহেতু এই প্ৰেক্ষাগৃহটোত আপুনি কিছু সময় যদি বহি থাকে তাৰ পৰা ওলাই আহিব লাগিব, যে কোনো ধৰণৰ যি AC কোনো ধৰণৰ ব্যৱস্থা নাই, কাৰেণ্টৰ কোনো ধৰণৰ ব্যৱস্থা নাই। সকলো যিসমূহে এই প্ৰেক্ষাগৃহটোত কাৰ্যসূচী কৰিব আহে সকলো যোগাৰ লৈ আহিব লাগে। এটা জেনেৰেটৰ নাই, অতি লাজ লগা কথা। এই প্ৰেক্ষাগৃহটোত মঙলদৈ মাজমজিয়াত যি প্ৰেক্ষাগৃহটো আছে, এই প্ৰেক্ষাগৃহটো কিন্তু এটা জেনেৰেটৰো নাই। এনেধৰণৰ অৱস্থা হৈছে। ছাত্ৰ সন্থাৰ লোক আছে, আচলতে আমি ছাত্ৰ সন্থাৰ দৰঙৰ যিসমূহ ছাত্ৰ সন্থাৰ লোক আছে, লোকসকলৰ পৰা আমি আচলতে জানিম। কি ক'ব? হয়, আমি জানিব পাৰিছোঁ যে প্ৰথম যেতিয়া আমাৰ গোটেই সমগ্ৰ অসমতে 7টাকৈ পুথিভঁৰাল আহিছে 1954-ত, তাৰ পিছৰ পৰা যি আমাৰ ঐতিহ্যমণ্ডিত বুলি ক'ব লাগিব, বুৰঞ্জী হিচাপতে ধৰিব লাগিব, সেই পুথিভঁৰালৰ আজিৰ এই সময়ত দুৰ্দশা এনেধৰণৰ। হয়, আৰু এইদৰে যিহেতু আমাৰ এগৰাকী নাটকৰ লোক আছে, এই নাটকৰ এই লোকজনে আচলতে এই যি কাৰ্যসূচী দৰঙত যিমান কাৰ্যসূচী হয় এওঁলোকে কিন্তু চোৱা চিতা, এওঁলোকে আচলতে এই নাটকসমূহ ইয়াতে কৰে। কি অসুবিধা হৈছে আপোনালোকৰ এই নাটক কৰাৰ অৱস্থা? ক'বলৈ অতি লাজ লগা কথা। মঙলদৈ এখন চহৰত এই জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটোত আমি বাহিৰৰ পৰা এখন য'ত নাটক মাতোঁ, আমাৰ অতি লাজ লাগে, কাৰণ একো বস্তুৱে নাই ইয়াতে। প্ৰথম অৱস্থাত আছিলে লাইট আছিলে, জেনেৰেটৰ আছিলে, ছাউণ্ড ছিষ্টেম আছিলে। এতিয়া যি অনুষ্ঠানে নাপাতো কিয় প্ৰত্যেকটো বস্তু আমি ভাড়া কৰি আনিব লাগে। গতিকে প্ৰত্যেকবাৰে কয় কিবা কিবি কাম হ'ব, পইচা আহিব, কাম হ'ব, এনেকৈ কৈ থাকে, কিন্তু আজিলৈ একো হৈ নুঠিলে। আমি যি অনুষ্ঠান কৰোঁ প্ৰত্যেকটো বস্তু ভাড়া কৰি আনিব লাগে। অতি লজ্জাজনক কথা তাৰমানে এইটো আমাৰ মঙলদৈবাসীৰ কাৰণে। হয়, আচলতে লজ্জাজনক কথা, মঙলদৈবাসীৰ কাৰণে আচলতে লজ্জাজনক কথা। দুখ প্ৰকাশ কৰিছে। কি ক'ব? ছাত্ৰ সন্থা আপোনালোকৰ যিকোনো কাৰ্যসূচী এই প্ৰেক্ষাগৃহটোত, জিলা পুথিভঁৰালৰ যি প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহটোতে আপোনালোকে কাৰ্যসূচী পালন কৰে, কিন্তু কিমান সুবিধা আছে, কি অসুবিধা আছে? চাওক, আপুনিও জানে আমিও জানো, জিলাখনৰ চৰকাৰী হওক বেচৰকাৰী হওক যিকোনো ভাল এটা অনুষ্ঠান পাতিবৰ কাৰণে প্ৰথম আৰু পচন্দৰ ঠাইখনে হৈছে আমাৰ জিলা পুথিভঁৰালৰ যিটো প্ৰেক্ষাগৃহ। সেইটো এতিয়া জিলাৰ পুথিভঁৰাল হিচাপে ইয়াৰ যিখিনি সা সৰঞ্জাম থাকিব লাগিছিলে, যিখিনি সুবিধা থাকিব লাগিছিলে, তাত কিন্তু আমি যথেষ্টখিনি ক্ৰুটি দেখা পাইছোঁ। এতিয়া ইয়াত প্ৰায় 700 মানুহ ধৰিব পৰাকৈ আসন আছে, কিন্তু তাত এতিয়া ACৰ ব্যৱস্থা এটা লাগিছিলে। গৰমৰ দিনত আমি এখন সভা কৰিব নোৱাৰোঁ, এখন নাটক কৰিব নোৱাৰোঁ, বা এটা গানৰ বা যিকোনো এটা অনুষ্ঠান কৰিব নোৱাৰোঁ। গৰমৰ কাৰণে মানুহ তাত 10-15 মিনিটকৈ বেছি থাকিব নোৱাৰে। এতিয়া বৰষুণৰ বতৰ, এই বৰষুণৰ বতৰত জিলা পুথিভঁৰালত পানী পৰে ষ্টেজত। আপোনালোকে ভাবক কিমান এটা দুখৰ বিষয়। আমাৰ এই যিটো জিলা পুথিভঁৰাল এটা ঐতিহ্যমণ্ডিত জিলা পুথিভঁৰাল, গতিকে ইয়াত যেনেকুৱা ধৰণৰ আন্তঃগাঁথনিৰ উন্নয়ন হ'ব লাগিছিলে, যেনেকুৱা ধৰণৰ সা সুবিধা এই জিলা পুথিভঁৰালটোত থাকিব লাগিছিলে, এই সা সুবিধাখিনি প্ৰদান কৰাত বা এই জিলা পুথিভঁৰালটোত এটা উন্নত পৰ্যায়ত অনাত কিন্তু বিধায়কেই হওক, সাংসদেই হওক, আমাৰ জনপ্ৰতিনিধিসকল কিন্তু প্ৰকৃতাৰ্থ তেওঁলোক বিফল হৈছে। গতিকে এই ডাবল ইঞ্জিনৰ চৰকাৰ বুলি আমি শুনি থাকোঁ। গতিকে ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত গুৱাহাটীৰ নিচেই নিকটৱৰ্তী, ৰাজধানীৰ নিকটৱৰ্তী চহৰ হোৱা স্বত্তেও মঙলদৈত এটা প্ৰেক্ষাগৃহ নথকাটো, এটা অডিটৰিয়াম নথকাটো আমাৰ কাৰণে খুব দিশৰ বিষয়, লাজৰ বিষয়। আৰু এই ক্ষেত্ৰত কিন্তু জনপ্ৰতিনিধিসকলৰ পৰা আমি যেনেকুৱা ধৰণৰ
তৎপৰতা আশা কৰিছিলোঁ, সেই তৎপৰতা কিন্তু আমি দেখিবলৈ পোৱা নাই। গতিকে আজি জিলা ছাত্ৰ সন্থাই আজি আমি ইয়াত আহিছোঁ, আহি পেলাই ইয়াৰ যিখিনি অভাৱ অসুবিধা সেইখিনি আপোনালোকৰ জৰিয়তে আমি বিভাগীয় প্ৰতিনিধিসকলক, জনপ্ৰতিনিধিসকলক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। তেওঁলোকক আমি আগতেও লগ ধৰি গৈছোঁ যে আমাক এটা ভাল অডিটৰিয়াম লাগে, জিলা পুথিভঁৰালখনত পুথিভঁৰালটো যাতে আমাৰ ল'ৰা ছোৱালীসকলে পঢ়িব পাৰে, তাৰ কাৰণে যাতে বিভিন্ন ধৰণৰ কিতাপ পাতি থাকে, ইয়াত যাতে এটা চাইলেণ্ট এৰিয়া থাকে, এই কথাসমূহ লৈ আমি জিলাৰ যিগৰাকী বিষয়া আছে, বিষয়াগৰাকীৰ সৈতেও আমি বহুবাৰ বাৰ্তালাপ কৰিছোঁ, কিন্তু ইয়াৰ পৰা আমি কোনো ধৰণৰ সুফল পোৱা নাই। এতিয়া আমি শুনিবলৈ পোৱা যাওঁ বছৰ বা দুবছৰৰ মূৰত ইয়াত ভাল 50,52 লাখ টকাৰ গ্ৰেণ্ট আহে, কিন্তু সেই পইচাসমূহৰ এটা সঠিক পৰিকল্পনা নথকাৰ কাৰণে বা এষ্টিমেটসমূহ বিভাগীয় ইঞ্জিনিয়াৰ ভালদৰে নবনোৱাৰ কাৰণে সেই কাৰ্যক্ষম নহয়। এতিয়া চাব যোৱা বছৰ নে তাৰ উপৰি বছৰ এটা 52 লাখ টকা আহিছিলে। গতিকে 52 লাখ টকাৰ বিনিময়ত যি আন্তঃগাঁথনি উন্নতি হ'ব লাগিছিলে, উন্নয়ন হ'ব লাগিছিলে, সেই উন্নয়ন কিন্তু আমি দেখিবলৈ পোৱা নাই। পুৰণা যিসমূহ আগতে আচলতে এই গেটখনৰ পুৰণা লোহাৰে যি পুৰণা গেট আছে সেই লোহাৰে কিন্তু এই গেটসমূহ এই সামগ্ৰীসমূহ বনাই থৈ গৈছে। নহয়, জিলাখনত এটা খুব পৰিতাপৰ বিষয় যে আমাৰ এই ঐতিহ্যমণ্ডিত ঠাইসমূহ একাংশ ঠিকাদাৰ, একাংশ বিষয়াই ক্ষীৰতীৰ গাই হিচাপে ব্যৱহাৰ কৰে। ইয়াত বছৰে বছৰে তেওঁলোকে এটা ফাণ্ড এলট কৰে আৰু সেই ফাণ্ডটো কেনেকৈ সৰলুকি কৰিব পাৰে তাৰ চিন্তা তেওঁলোকে দিন ৰাতি কাম কৰি থাকে। গতিকে আমি এটা কথা স্পষ্টভাৱে দাবী জনাইছোঁ, ইয়াৰ পিছত যি কাম হ'ব আমি ভালদৰে পৰ্যবেক্ষণ কৰিম। বিভাগে আৰু ইঞ্জিনিয়াৰে যাতে এষ্টিমেটটো সঠিকভাৱে বনায়। এতিয়া আপোনালোকে চাব ইমান এটা অপৰিকল্পিতভাৱে বনাইছে, এতিয়া তাত মঞ্চত যদি এখন নাটক মঞ্চস্থ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰে তেনেহ'লে ষ্টেজটো ইমান এটা এটা খামখেয়ালি যে তাত এখন নাটক মঞ্চস্থ কৰিবৰ কাৰণে কিন্তু ভালদৰে তাত পজিশ্যন নিমিলে। বা ইয়াত আপোনাৰ লাইটৰ যি ব্যৱস্থা থাকিব লাগিছিলে, ফেনৰ যি ব্যৱস্থা থাকিব লাগিছিলে, এই বছৰে ৰিপেয়াৰ হোৱা শুনো, কিন্তু এমাহ বা দুমাহৰ পিছত লাইটসমূহ ফিউজ যায়, ফেনসমূহ বেয়া হৈ যায়। অৰ্থাৎ ইয়াত মেল মিটিং বা যিকোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান কৰিবৰ কাৰণে কোনো এটা পৰিৱেশ নাই। কেৱল মাত্ৰ এই জিলা পুথিভঁৰালটো একাংশ ঠিকাদাৰ বিভাগীয় কৰ্তৃপক্ষই এই জিলা পুথিভঁৰালটো তেওঁলোকে কেৱল মাত্ৰ ক্ষীৰতী গাই হিচাপে ব্যৱহাৰ কৰিছে। আৰু জনপ্ৰতিনিধিসকলে যেনেকুৱা ধৰণৰ তৎপৰতা ল'ব লাগিছিলে, যেনেকুৱা ধৰণৰ উদ্যোগ গ্ৰহণ কৰিব লাগিছিলে, সেই উদ্যোগ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আজি পুনৰবাৰ আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে জিলা পুথিভঁৰালটো উন্নয়ন কৰিব লাগে। জিলা পুথিভঁৰালটো জিলাখনৰ যে আমাৰ মূল অনুষ্ঠান, এই মূল অনুষ্ঠান বুলি যাতে আমি চিনাকি দিব পাৰোঁ, তেনেকুৱা এক পৰ্যায়ত নিবৰ কাৰণে আমি দাবী জনাইছোঁ। মঙলদৈ টাউনৰ মাজমজিয়াত আচলতে এই জিলা পুথিভঁৰালটো, আৰু এই জিলা পুথিভঁৰালটো যেনেধৰণে আচলতে থাকিব লাগিছিল, যিহেতু এই জিলা যি পুথিভঁৰালটোত যি চৰকাৰী প্ৰত্যেকটো কাৰ্যসূচীতে ইয়াতে হয়, তাৰ পিছতো কিন্তু উপায়ুক্ত মহোদয় আছে, যিগৰাকী আমাৰ সাংসদ তেওঁ আছে, আমাৰ স্থানীয় MLA গৰাকী আছে, কোনো ধৰণৰ ব্যৱস্থা নাই। কি ক'ব তেওঁলোকক আচলতে ক'বলৈ লাজ লগা হৈছে। এনেকুৱা এটা অৱস্থা, এখন ঐতিহ্যমণ্ডিত ঠাইত দৰং জিলা, যাৰ এটা সুন্দৰ ইতিহাস আছে, যাক আমি স্মৰণ কৰি আমি নিজকে গৌৰৱান্বিত হওঁ, সেই ইতিহাস বিজড়িত হৈ থকা এটা ঠাইৰ এনেকুৱা এটা অৱস্থা, জিলা পুথিভঁৰালৰ যিটো অৱস্থা দেখিলে আচলতে লাজ লগা হৈছে। তেওঁলোকক ক'বলৈ একো নাই, কেৱল এটাই কথাই কওঁ, যাতে তেওঁলোকে অন্ততঃ যিখিনি ধৰক ইয়াত ধন আবণ্টন দিয়ে, সেই ধনখিনি যাতে সদব্যৱহাৰ কৰে আৰু ঠিকাদাৰক ওপৰত যাতে অলপ চকু ৰাখে। মই আকৌ আচলতে যিগৰাকী আমাৰ আচলতে নাটকৰ কৰ্মী, এইগৰাকী নাটকৰ কৰ্মীগৰাকীৰ পৰা আচলতে যাম আমি, যিহেতু এওঁলোকে সদৌ অসম ভিত্তিতো কিন্তু নাটক কম্পিটিশ্যন এই প্ৰেক্ষাগৃহটোত পাতে। ইমান দূৰৰ পৰা মানুহ আহি আপোনালোকৰ এই প্ৰেক্ষাগৃহটোৰ কথা কেতিয়াবা কিবা কয়নে বাৰু? কয়, কিন্তু চবৰে এটাই কথা, তোমালোক থাকোঁতেই বা নাটকৰ মানুহ মঙলদৈত, সাংস্কৃতিক মানুহ মঙলদৈত চবতকৈ বেছি মই কওঁ, দৰংবাসী বহুত সাংস্কৃতিক প্ৰেমী, কিন্তু তাৰপিছতো আমাৰ এনেকুৱা যিটো অৱস্থা, এই অৱস্থাটো অতি লজ্জাজনক। কাৰণ আমি একো অনুষ্ঠানেই কৰিব নোৱাৰোঁ। গৰমৰ দিনত যদি এটা অনুষ্ঠান এটা পাতে, মানুহ 15 মিনিট বা 20 মিনিট সময়ৰ ভিতৰত বহি থাকিব, তাৰপিছত ওলাই আহিবলগীয়া বাধ্য হয়, এটা হটকেছত পৰিণত হয় গোটেই হলটো। গতিকে তাতে ষ্টেজত গৈ সেনেকুৱা অৱস্থাত নাটক কৰাটো অসম্ভৱ কথা। গতিকে মই চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো যাতে সোনকালে আমাক ঠিক কৰি দিয়ে। হয়, এতিয়া যি মঙলদৈবাসী ৰাইজ, ছাত্ৰ সন্থা আছে, নাটকৰ কৰ্মী আছে, তেওঁলোকে খালী চৰকাৰক এটাই অনুৰোধ কৰিছে যে যি প্ৰেক্ষাগৃহটো আমাৰ যি জিলা পুথিভঁৰালৰ যিটো প্ৰেক্ষাগৃহ, যিকোনো সভাই হওক বা নাটকে হওক, যিকোনো কাৰ্যসূচী কৰিব পৰা যাতে এটা ব্যৱস্থা কৰি দিয়ে। আৰু যিসমূহ অনুদান আহে, এই অনুদানসমূহ আচলতে যিসমূহ বিষয়া আছে, বিষয়াসকলক কাৰা নিৰ্দেশ দিব লাগে, কোনো ধৰণৰ যাতে ঠিকাদাৰে কোনো ধৰণৰ বদমাচি নকৰে। এনেধৰণৰ কৰিলে নিশ্চয় এই যিটো জিলা পুথিভঁৰাল, যিটো ভঁৰালটো সুন্দৰ হৈ গঢ়ি উঠিব।